হেল্ল' এভৰিৱান, মই আজি ইণ্টিগ্ৰেশ্যনৰ দ্বিতীয়টো ভিডিঅ' বনাবলৈ ওলাইছোঁ। আগৰ ভিডিঅ'টোত মই ইণ্টিগ্ৰেশ্যনৰ সম্পৰ্কে চমু আভাস দিছিলোঁ আৰু ফৰ্মুলাবিলাক দিছিলোঁ। গতিকে সেই ফৰ্মুলাবিলাক মই দ্বিতীয় ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই আকৌ ফৰ্মুলাবিলাক দেখাইছোঁ। আৰু যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেন্তে মোৰ প্লে'লিষ্টত গৈ পেলাই ইণ্টিগ্ৰেশ্যন ক্লাছ 12 আছামিজ বুলি আছে প্লে'লিষ্টত। চ' সেই প্লে'লিষ্টত গৈ পেলাই চালেও ভিডিঅ'টো পাব, নহবা ভিডিঅ'জত গৈ পেলাই কালি অল্ড ভিডিঅ'জ মানে নেক্সট যিহেতু নতুন ভিডিঅ' গতিকে ভিডিঅ'জত গ'লেও আপুনি ভিডিঅ'টো পাই যাব। ঠিক আছে, এতিয়া আমি নতুন ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এবাৰ এই গোটেই ফৰ্মুলাবিলাক যদি কোনোবাই নতুনকৈ চাইছে তেনেহ'লে এই ফৰ্মুলাবিলাক আপোনালোকে এটা স্ক্ৰীনশ্বট লৈ থ'ব পাৰে। সেইকাৰণে মই অলপ সময় ফৰ্মুলাকেইটা দেখাই থৈছোঁ। এতিয়া আমি নতুন বস্তুলৈ আৰম্ভ কৰোঁ। ইণ্টিগ্ৰেশ্যন কৰোঁতে আমি কেইটামান বস্তুৰ ওপৰত লক্ষ্য কৰিব লাগে। চ' কেইটামান ষ্টেপ আমি সদায় মন কৰি চলিব লাগিব। প্ৰথম ষ্টেপটো হৈছে যেতিয়া আমি এটা ভেৰিয়েবল এক্সৰ আমি ইণ্টিগ্ৰেশ্যন কৰোঁ বা এক্স স্কুৱাৰ ইণ্টিগ্ৰেশ্যন কৰোঁ, তেতিয়া আমি সকলোৱে জানো যে আমাৰ যিটো ফৰ্মুলা আছিলে, যিটো ফৰ্মুলা আমি ইয়াত পাইছিলোঁ যে এক্স স্কুৱাৰ থাকিলে আমি কোনটো ফৰ্মুলা ফ'ল' কৰিব লাগে এক্স টু দি পাৱাৰ এনৰ ফৰ্মুলাটো, এক্স টু দি পাৱাৰ এন ডি এক্স মানে এক্স টু দি পাৱাৰ এন প্লাছ ওৱান বাই এন প্লাছ ওৱান প্লাছ চি থাকে। চ' সেই মৰ্মে যদি আমি এইটোৰ লগত তুলনা কৰোঁ, এক্স এনৰ জেগাত কি আছে 2 আছে, গতিকে ফৰ্মুলা মতে কি হ'ব এক্স টু দি পাৱাৰ 2 প্লাছ 1 ডিভাইডেড বাই 2 প্লাছ 1 প্লাছ চি হ'ব। চ' ইয়াৰ পৰা কি হ'ব এক্স কিউব ডিভাইডেড বাই 3 প্লাছ চি। চ' এনেধৰণে আমি এইটো কৰোঁ। কিন্তু যদি এইটো আছিলে ভেৰিয়েবল এক্স স্কুৱাৰ আছিলে, সেইটো এক্স আছিলে গতিকে ইয়াৰ লগত যদি আমাৰ 6 এটা মাল্টিপ্লাই হৈ আছে, 6 এক্স স্কুৱাৰ ডি এক্স আছে, ঠিক আছে। চ' 6টো হৈছে আমাৰ ধ্ৰুৱক, ঠিক আছে। 6টো আমি ক'ম কনষ্টেণ্ট। চ' কনষ্টেণ্টে যদি এটা ভেৰিয়েবলৰ লগত মাল্টিপ্লাই হৈ থাকে, সেই কনষ্টেণ্টটো সদায় বাহিৰলৈ নিয়া হয়। বাহিৰলৈ নি পেলাই এক্স স্কুৱাৰ ডি এক্স কৰা হয়। চ' এক্স স্কুৱাৰ ডি এক্স, এতিয়া এক্স স্কুৱাৰ মানে আমাৰ এই ফৰ্মুলাটোৰ লগত মিলি আছে, এক্স টু দি পাৱাৰ এন ডি এক্সৰ লগত মিলি আছে। তো তাৰ মতে কি হ'ব এক্স টু দি পাৱাৰ এন প্লাছ ওৱান বাই এন প্লাছ ওৱান প্লাছ চি হ'ব। গতিকে তাৰ মতে আমি উহাম যে এক্স টু দি পাৱাৰ 2 প্লাছ 1 বাই 2 প্লাছ 1 প্লাছ চি হ'ব। গতিকে 6x কিউব ডিভাইডেড বাই 3 প্লাছ চি। এতিয়া 3 6ক কৰিলে কেইবাৰ যাব দুবাৰ, গতিকে কি হৈ গ'ল 2x কিউব প্লাছ চি, ঠিক আছে। চ' ইয়াত আমি এটা ফৰ্মুলা পাইছিলোঁ 1 ডি এক্সৰ ইণ্টিগ্ৰেশ্যন সদায় কি হয় এক্স প্লাছ চি হয়। গতিকে আমি যদি ইয়াত 1 ডি এক্স কৰোঁ, 1 ডি এক্সৰ ইণ্টিগ্ৰেশ্যন বা একো নাথাকিলে অনলি ডি এক্স আছে, ডি এক্সৰ ইণ্টিগ্ৰেশ্যন কৰি দিছে। ডি এক্সৰ ইণ্টিগ্ৰেশ্যন মানে আপোনালোক সদায় মনত পৰিব যে এক্স প্লাছ চি হয়। কিন্তু যদি আপোনাৰ এনেকুৱাকৈ থাকে 3 ডি এক্স থাকে, ইয়াৰ ইণ্টিগ্ৰেশ্যন কৰি দিছে, তেতিয়া আপুনি কি ক'ব 3টো যিহেতু ধ্ৰুৱক 3টো সদায় ইণ্টিগ্ৰেশ্যনৰ বাহিৰত আহিব। 3 ডি এক্স মানে কি হ'ব এক্স প্লাছ চি। চ' এনেধৰণে আমি এই দুটা ফৰ্মুলা, প্ৰথমটো আমাৰ আছিলে এক্স টু দি পাৱাৰ এন ডি এক্সৰ ফৰ্মুলা, এইটোৰ ফৰ্মুলা, আৰু 2 নম্বৰতে আমাৰ এইটো ফৰ্মুলা। এই ফৰ্মুলাটো আমি কেনেধৰণে কৰে সেইটো আমি চালোঁ। 3 নম্বৰতে আপোনালোকে এটা কথা মন কৰিব, যদি ইয়াত ধৰি লওক আপোনাৰ কেইবাটাও ফাংচন থাকে, এফ এটা ফাংচন হৈছে প্লাছ জি এটা ফাংচন আছে প্লাছ এইচ এটা ফাংচন আছে, হোল ব্ৰেকেট ডি এক্স দিয়া আছে, তেনেহ'লে আপোনালোকে কি কৰিব যে প্ৰথমতে এফক এক্সট্ৰাকৈ ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, প্লাছ জিক এক্সট্ৰাকৈ ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, তাৰপিছত এইচক এক্সট্ৰাকৈ ইণ্টিগ্ৰেশ্যন কৰিব লাগিব, ঠিক আছে। মই উদাহৰণস্বৰূপে আপোনাক মই দেখাই দিওঁ। এইটো হৈছে আপোনাৰ ছেকেণ্ড ষ্টেপ। যদি কেইবাটাও ফাংচন প্লাছ হৈ থাকে, তাৰ ওপৰত যদি আপোনাৰ ইণ্টিগ্ৰেশ্যন কৰিব লাগে, প্ৰথমতে আপুনি এফক কৰিব লাগিব, এফক এক্সট্ৰাকৈ কৰিব লাগিব, প্লাছ জিক এক্সট্ৰাকৈ কৰিব লাগিব, প্লাছ এইচক এক্সট্ৰাকৈ কৰিব লাগিব, ঠিক আছে। মাইনাছৰ ক্ষেত্ৰতো একেই হ'ব। কিন্তু যদি এফ ইনটু জি হৈ থাকে, দুটা ফাংচন যদি পূৰণ হৈ থাকে, তেনেহ'লে এইটো ষ্টেপ নহ'ব, তাৰ কাৰণে ফৰ্মুলা বেলেগ হ'ব, ঠিক আছে। চ' আপোনালোকে এইটো কথা গম পাইছে। চ' ইয়াত মই এটা এক্সাম্পল এটা দিওঁ। ধৰি লওক আপোনালোকে চাওক চাইন এক্স প্লাছ ই টু দি পাৱাৰ এক্স প্লাছ
এক্স স্কুৱাৰ ইণ্টিগ্ৰেশ্যন সুধিছে মন কৰিছেনে চ' কি ক'লোঁ যে চাইন এক্স আছে প্লাছ ই টু দি পাৱাৰ এক্স আছে প্লাছ এক্স স্কুৱাৰ আছে ইহঁতৰ ইণ্টিগ্ৰেশ্যন সুধিছে এতিয়া ইহঁতৰ ইণ্টিগ্ৰেশ্যন কেনেকৈ কৰিম প্ৰথমতে চাইন এক্সক আমি এক্সট্ৰাকৈ কৰিব লাগিব ইণ্টিগ্ৰেশ্যন ঠিক আছে তাৰপিছত ই টু দি পাৱাৰ এক্সক আমি এক্সট্ৰাকৈ কৰিব লাগিব ইণ্টিগ্ৰেশ্যন তাৰপিছত আমি এক্স স্কুৱাৰক আমি এক্সট্ৰাকৈ কৰিব লাগিব ঠিক আছে এতিয়া চাইন এক্সৰ ইণ্টিগ্ৰেশ্যন আপোনালোকে সকলোৱে জানে কি পাইছে কছ এক্স হ'ল চ' এইটো ইণ্টিগ্ৰেশ্যন সমাধান কৰাৰ কাৰণে আমি ইয়াৰ কাৰণে C1 লিখিম এইটো ইণ্টিগ্ৰেশ্যনক আমি সমাধান কৰাৰ কাৰণে ই টু দি পাৱাৰ এক্সৰ ইণ্টিগ্ৰেশ্যন আপুনি কি পাইছে ফৰ্মুলা মতে ই টু দি পাৱাৰ এক্সৰ ইণ্টিগ্ৰেশ্যন আছে আপোনালোকৰ ই টু দি পাৱাৰ এক্সে আছে গতিকে তাৰ মতে কি হ'ব ই টু দি পাৱাৰ এক্স যিহেতু এইটো ইণ্টিগ্ৰেশ্যন কৰিলে আমাৰ কনষ্টেণ্ট এটা আহি গ'ল ইয়াক নামটো এই কনষ্টেণ্টৰ নাম দিলোঁ ছাপ'জ C2 এতিয়া এক্স স্কুৱাৰ ইণ্টিগ্ৰেশ্যন আপোনালোকে জানেই যে এই ফৰ্মুলাটোৰ মতে আহিব এক্স টু দি পাৱাৰ এনৰ ফৰ্মুলাটোৰ মতে গতিকে এই ফৰ্মুলাটোৰ মতে কি আহিব এক্স টু দি পাৱাৰ 2 প্লাছ 1 ডিভাইডেড বাই 2 প্লাছ 1 প্লাছ চি এইটো তিনিটা কনষ্টেণ্ট C3 হৈ গ'ল এতিয়া কি পালোঁ কছ এক্স প্লাছ C1 প্লাছ ই টু দি পাৱাৰ এক্স প্লাছ C2 প্লাছ এক্স কিউব ডিভাইডেড বাই 3 প্লাছ C3 আছে ঠিক আছে এতিয়া আমি কি কৰিম এই গোটেইখিনি চি কনষ্টেণ্ট কেইটা পালোঁ এইটো ইণ্টিগ্ৰেশ্যনৰ কাৰণে এটা কনষ্টেণ্ট এইটো ইণ্টিগ্ৰেশ্যনৰ 2 নম্বৰ কনষ্টেণ্ট এইটো ইণ্টিগ্ৰেশ্যনৰ কাৰণে 3 নম্বৰ কনষ্টেণ্ট গতিকে আমি গোটেইখিনিকে আমি এনেকৈও লিখিব পাৰোঁ প্লাছ গোটেই তিনিটা কনষ্টেণ্টকে আমি একেলগকৈ চি বুলি লিখিব পাৰোঁ য'ত চিটোৱে কি বুজাব C1 প্লাছ C2 প্লাছ C3 বুজাব ঠিক আছে গতিকে C1 প্লাছ C2 প্লাছ C3 বুজাব এইখিনি আছিল মোৰ প্ৰথমটো ভিডিঅ' আমি গ'লোঁ এইখিনি আছিল দ্বিতীয়টো বেছিক ভিডিঅ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে থেংক ইউ